Hello friends and my dear students, I am Adhar Barua. Today I am going to discuss one of the most important topic, and that is tech questions or questions tag. So tech questions সম্পর্কে আজি মই আলোচনা কৰিবলৈ ওলাইছো আৰু এটো খুব দৰকাৰী টপিক। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে ভিউয়াৰ্সে what is tech questions নাইবা tech questions আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে বাক্যত সেই সম্পৰ্কে আমি জনাটো উচিত। বোৰ্ডত মই গোটেই কথাখিনি লিখিছো। আজি আলোচনা কৰিম টেক কুৱেশ্যনছ নাইবা কুৱেশ্যনছ টেগ বুলি কোৱা হয়। টেক কুৱেশ্যন সম্পৰ্কে আলোচনা কৰাৰ আগে টেক কুৱেশ্যনে কি বুজায় সেই কথাটো আমি জানি লোৱা ভাল। টেগ মিন্স টেইল। টেইল মিন্স অসমত আমি কি বুলি কওঁ নেজ। গতিকে সেইকাৰণে কুৱেশ্যনছ টেগবিলাক বাক্যৰ শেষৰ ফালে থাকে নাইবা বাক্যৰ পিছৰ ফালে থাকে। কিহৰ কাৰণে আমি টেক কুৱেশ্যনছ ব্যৱহাৰ কৰিব লগা হয়? ইয়াত মই লিখিছোঁ টেক কুৱেশ্যনছ আৰু কুৱেশ্যনছ। টেক কুৱেশ্যনছ বোলে এনেকুৱা কিছুমান প্ৰশ্ন, এনেকুৱা কিছুমান কুৱেশ্যনছ এটাচ টু দি এণ্ড অফ এ ষ্টেটমেণ্ট। কোনো এটা ষ্টেটমেণ্টৰ শেষৰ ফালে কি হৈ থাকে? এটাচ হৈ থাকে নাইবা যোগ হৈ থাকে। ষ্টেটমেণ্টছ মিন যিকোনো এছাৰ্টিভ বাক্য এটা নাইবা নিগেটিভ হ'ব পাৰে বাক্যটো। ইন অৰ্ডাৰ টু ড্ৰ এটেনশ্যন টু ইট অৰ টু গিভ ইট এডেড ফ'ৰ্চ। বাক্যটোৰ ওপৰত মনোযোগ আকৰ্ষণ কৰিবলৈ নাইবা বাক্যটোৰ ওপৰত ফ'ৰ্চ এটা জোৰ দিয়া বুজাবলৈ আমি সাধাৰণতে কি ব্যৱহাৰ কৰিব লগা হয়? টেক কুৱেশ্যনছ ব্যৱহাৰ কৰিব লগা হয়। এতিয়া আমি কি কাৰণত টেক কুৱেশ্যনছ ব্যৱহাৰ কৰিব লাগে? টেক কুৱেশ্যন ব্যৱহাৰ কৰাৰ কাৰণনো কি? তাৰ যুক্তিটো কি? সেই কথাটো আমি জানি লোৱা ভাল। টেক কুৱেশ্যনছ জেনেৰেলি ক'ত মেইনলি ব্যৱহাৰ কৰা হয়? দে আৰ ইউজুৱেলি ইউজড ইন কনভাৰচেশ্যন অৰ স্পকেন ইংলিছ। বেছিকৈ যেতিয়া আমি ইংৰাজী কথা কওঁ নাইবা কনভাৰচেশ্যনৰ ক্ষেত্ৰত বেছিকৈ কি ব্যৱহাৰ কৰা হয়? টেক কুৱেশ্যনছবিলাক ব্যৱহাৰ কৰা হয়। সেইকাৰণে আমি ক'ব পাৰোঁ ফ্লুৱেণ্ট ইংলিছ স্পীকাৰ অফেন ইউজ কুৱেশ্যনছ টেগ। ডেট মিনছ যিবিলাক ফ্লুৱেণ্ট ইংলিছ স্পীকাৰ, যিবিলাকে খুব ধুনীয়াকৈ ইংৰাজী কয়, তেনেকুৱা মানুহবিলাকে টেক কুৱেশ্যনছ সঘনাই ব্যৱহাৰ কৰে। আৰু টেক কুৱেশ্যনছ যেতিয়া ব্যৱহাৰ কৰে তেতিয়া বাক্যৰ যিটো সৌন্দৰ্য, তেতিয়া বাক্যৰ সৌন্দৰ্যটো যথেষ্ট পৰিমাণে বৃদ্ধি হয়। গতিকে আমি পৰাপক্ষত যেতিয়া ইংৰাজী কথা কওঁ নাইবা কনভাৰচেশ্যনৰ ক্ষেত্ৰত আমি টেক কুৱেশ্যনছ ব্যৱহাৰ কৰাটো ভাল। হোৱাই ইউ ইউজ টেক কুৱেশ্যন আমি কিয় ব্যৱহাৰ কৰোঁ? ইয়াত মই উদাহৰণস্বৰূপে দিছোঁ। প্ৰথম বাক্যটো হ'ল, প্ৰথম ষ্টেটমেণ্টটো হ'ল আৰ ইউ এ টিচাৰ? আপুনি শিক্ষক নে? ইউ আৰ এ টিচাৰ। প্ৰথম বাক্যটো আমাৰ কি হৈ আছে? ইণ্টাৰগেটিভ হৈ আছে। আৰু দ্বিতীয় বাক্যটো আমাৰ কি হৈ আছে? এফাৰ্মেটিভ হৈ আছে। গতিকে আৰ ইউ এ টিচাৰ এই বাক্যটো ইণ্টাৰগেটিভ। আৰু নেক্সট বাক্যটো কি? ইউ আৰ এ টিচাৰ এই বাক্যটো আমাৰ এফাৰ্মেটিভ। আপুনি শিক্ষক নে? আৰু দ্বিতীয় বাক্যত কি? ইউ আৰ এ টিচাৰ, আপুনি শিক্ষক, তেনেকুৱা বুজাইছে। গতিকে এই বাক্যটোত যদি আমি টেক কুৱেশ্যনছ ব্যৱহাৰ কৰোঁ তেতিয়া এনেকুৱা হ'ব বাক্যটো, ইউ আৰ এ টিচাৰ আৰ্ণ্ট ইউ। এই যে আমি টেক কুৱেশ্যনছ ব্যৱহাৰ কৰিলোঁ, এইখিনিকে কি বুলি কোৱা হয়? টেক কুৱেশ্যনছ বুলি কোৱা হয়। এই পাৰ্টটোকে আমি কি বুলি ক'ম? টেক কুৱেশ্যনছ বুলি ক'ম। আৰ্ণ্ট ইউ। টেক কুৱেশ্যন কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? মেইনলি টু কনফাৰ্ম ছামথিং। কিবা এটা বস্তু কনফাৰ্ম কৰিবলৈ সাধাৰণতে আমি কি টেক কুৱেশ্যনছ ব্যৱহাৰ কৰোঁ। তাৰপিছত এইখিনি কথা আমি গুৰুত্ব দিয়া ভাল এই কথাখিনিৰ ওপৰত। হাউ টু ফৰ্ম কুৱেশ্যনছ টেগ ইন ইংলিছ। এতিয়া আমি ইংৰাজীত কুৱেশ্যনছ টেগ কেনেকৈ আমি ফৰ্ম কৰিম নাইবা গঠন কৰিম, কেইটামান নিয়ম আছে, সেই নিয়মকেইটা আমি জানি থোৱা ভাল। ফাৰ্ষ্ট ৰুলটো হ'ল, প্ৰথম নিয়মটো হ'ল কণ্ট্ৰেক্টেড ফৰ্ম ইন কেছ অফ নিগেটিভ টেগ। কণ্ট্ৰেক্টেড ফৰ্ম ডেট মিনছ আমি টেগটো নাইবা কুৱেশ্যনছ টেগটো আমি সদায় কণ্ট্ৰেক্টেড ফৰ্মত লিখিব লগা হয় যদি টেগটো কি হয়? নিগেটিভত থাকে। চে ফৰ এক্সাম্পল আৰ্ণ্ট ইউ, আমি ইয়াত এইটো কি কৰিছোঁ? কণ্ট্ৰেক্টেড ফৰ্মত লিখিছোঁ। ডেট মিনছ নট থকা মানে কি হৈ আছে? নিগেটিভ টেগ বুলি আমি এইটো ক'ব পাৰোঁ। এইটো এটা প্ৰথম নিয়ম। গতিকে যেতিয়া আমি টেগ ব্যৱহাৰ কৰিম আৰু যদি নিগেটিভ হয়, সদায় আমি কিহত ব্যৱহাৰ কৰিব লাগিব? কণ্ট্ৰেক্টেড ফৰ্মত। সেইটো আমি মনত ৰাখিব লাগিব। নেক্সট হ'ল অক্সিলাৰী ভাৰ্ব, মডেল অক্সিলাৰী ভাৰ্ব আৰু বি ভাৰ্বছ ব্যৱহাৰ কৰা হয়। ডেট মিনছ বাক্যটোত যদি অক্সিলাৰী ভাৰ্ব থাকে নাইবা মডেল অক্সিলাৰী ভাৰ্ব যদি থাকে, সেই অক্সিলাৰী ভাৰ্বটোৱে আমি নাইবা মডেল অক্সিলাৰী ভাৰ্বটোৱে আমি টেগত ব্যৱহাৰ কৰিব লাগিব। আৰু কিবা কাৰণত যদি এটা বাক্যত অক্সিলাৰী নাইবা মডেল অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব।
কেতিয়াবা এনেকুৱা বাক্য থাকে সে ফৰ এক্সাম্পল হি প্লেড ফুটবল yesterday এই বাক্যটোত অক্সিলাৰী ভাৰ্ব নাই বাক্যটো সিম্পল পাষ্ট টেন্সত আছে তেতিয়া আমি ডিড এই অক্সিলাৰী ভাৰ্বটো আমি ব্যৱহাৰ কৰিব লাগিব নেক্সট ৰুল 3 সাবজেক্ট প্ৰনাউন আমি টেগ কুৱেশ্যনৰ ক্ষেত্ৰত নাইবা কুৱেশ্যন টেগৰ ক্ষেত্ৰত সাবজেক্ট প্ৰনাউন ব্যৱহাৰ কৰিব লাগিব দ্যাট মিন্স আমি হি সি ইট দে এইকেইটা আমি সাবজেক্ট ব্যৱহাৰ কৰিব লাগিব কিবা কাৰণত যদি কোনোবা ল'ৰা এজনৰ নাম থাকে ছোৱালী এজনৰ যদি নাম থাকে তেতিয়াহ'লে আমি সেই ল'ৰা নাইবা ছোৱালীজনৰ নামৰ সলনি আমি হি নাইবা সি আমি ব্যৱহাৰ কৰিব লাগিব আমি নাউন ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে এটা কি বুলি কোৱা হৈছে সাবজেক্ট প্ৰনাউন আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব আৰু এই গোটেইকেইটাই কি আমাৰ প্ৰনাউন নম্বৰ 4 টেন্স ডন সেন্স টেন্সটো সলনি নহয় এই বাক্যটোৰ ক্ষেত্ৰতো ইউ আৰ এ টিচাৰ আৰ্ণ্ট ইউ সিম্পল প্ৰেজেন্ট টেন্স আছে ইয়াত আৰ অক্সিলাৰী ভাৰ্ব আছে আৰু আমি ইয়াতে আৰ লিখিছোঁ দ্যাট মিন্স বাক্যটোৰ টেন্সটো সলনি নহয় ষ্টেটমেণ্টত এবা এফাৰ্মেটিভ সেন্টেন্সটো যিটো টেন্স থাকে সেই টেন্সটোৱে আমি টেগত ব্যৱহাৰ কৰিব লাগিব কুৱেশ্যনছ টেগ নাইবা টেগ কুৱেশ্যনছ যদি আমি কৰিব লগা হয় তাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে আৰু সেই নিয়মসমূহ ছাত্ৰ ছাত্ৰীবিলাকে জানি লোৱা ভাল জানি লোৱা উচিত আৰু তেতিয়াহ'লে আমি ধুনীয়াকৈ কি কৰিব পাৰিম টেগ কুৱেশ্যনছ কৰিব পাৰিম নাইবা কুৱেশ্যনছ টেগ কৰিব পাৰিম গতিকে সেই নিয়ম সম্পৰ্কে এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ ইয়াত মই লিখিছোঁ দ্য চিফ পইণ্টছ টু নটিছ আৰ এজ ফল'জ কিছুমান মুখ্য পইণ্ট আছে তাৰে ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু সেইবিলাক এনেকুৱা ধৰণৰ প্ৰথম পইণ্টটো হ'ল নাইবা প্ৰথম ৰুলটো হ'ল এ পজিটিভ ষ্টেটমেণ্ট টেক্স এ নিগেটিভ টেগ যদি ষ্টেটমেণ্টটো যদি পজিটিভ হয় বাক্যটো যদি এফাৰ্মেটিভ সেন্টেন্স হয় তেতিয়াহ'লে টেগটো কি হ'ব নিগেটিভ হ'ব গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব যে ফৰ এক্সাম্পল ইউ আৰ এ টিচাৰ যিটো এক্সাম্পল আমি দিছিলোঁ অলপ আগতে ইউ আৰ এ টিচাৰ এই বাক্যটো কি হৈ আছে পজিটিভ নাইবা এই বাক্যটোক আমি পজিটিভ ষ্টেটমেণ্ট বুলি ক'ব পাৰোঁ গতিকে টেগটো আমাৰ কি আছিল আৰ্ণ্ট ইউ গতিকে কি হৈ গ'ল সেইটো নিগেটিভ হৈ গ'ল গতিকে পজিটিভ ষ্টেটমেণ্টৰ ক্ষেত্ৰত কি হ'ব টেগটো নিগেটিভ হ'ব ঠিক তেনেদৰে বাক্যটো যদি নিগেটিভ ষ্টেটমেণ্ট বুজায় বাক্যটোৱে তেতিয়াহ'লে টেগটো আমাৰ কি হ'ব পজিটিভ হ'ব এইটো খুব ইম্পৰ্টেণ্ট ইয়াত মই লিখিছোঁ নিগেটিভ ষ্টেটমেণ্ট টেক্স এ পজিটিভ টেগ আৰু উদাহৰণ দিছোঁ ইয়াত মই কেইটামান উদাহৰণকেইটা যেতিয়া আমি চাম তেতিয়া গোটেই কথাখিনি ক্লিয়াৰ হ'ব এণ্ড দিছ এক্সাম্পলছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ষ্টুডেণ্টছ দ্য ফাৰ্ষ্ট এক্সাম্পল ইজ প্ৰথম উদাহৰণটো হ'ল ইট ইজ ভেৰি ক'ল্ড টুডে ইজণ্ট ইট যিকেইটা নিয়মৰ মই কথা কৈছিলোঁ গোটেই নিয়মকেইটা ইয়াতে প্ৰযোজ্য হৈছে ইট ইজ ভেৰি ক'ল্ড টুডে এই বাক্যটো আমাৰ কিহত আছে এফাৰ্মেটিভত আছে গতিকে কুৱেশ্যন টেগটো কি হৈছে নিগেটিভ নট ব্যৱহাৰ কৰিছোঁ প্লাছ আমি কি ব্যৱহাৰ কৰিছোঁ ইজণ্ট কণ্ট্ৰেক্টেড ফৰ্মত আমি ব্যৱহাৰ কৰিছোঁ আৰু ইটটো আমাৰ কি এইটো ছাবজেক্ট প্ৰনাউন ইটটো ইটে হৈ আছে যিহেতু এইটো নাউন নহয় গতিকে এইটো প্ৰনাউনে আমি প্ৰনাউনটোৱে লিখিছোঁ ছাবজেক্ট প্ৰনাউনটোৱে লিখিছোঁ নেক্সট উদাহৰণটো ইট ইজ নট ৱাৰ্ম টুডে এই বাক্যটো নিগেটিভত আছে নট থকা মানে গতিকে টেগটো আমাৰ কি হ'ব এইবাৰ পজিটিভ হ'ব টেগটো পজিটিভ হোৱা মানে আমি টেগটোৰ লগত কি কৰিব নোৱাৰোঁ কুৱেশ্যন টেগটোৰ লগত আমি নট ব্যৱহাৰ কৰিব নোৱাৰোঁ এনচাৰটো কি হ'ব ইজ ইট ইট ইজ নট ৱাৰ্ম টুডে ইজ ইট লাইক দিছ এণ্ড থাৰ্ড এক্সাম্পল ইজ উই হেভ প্লেণ্টি অফ টাইম এই বাক্যটো আমাৰ এফাৰ্মেটিভত আছে টেগটো আমাৰ কি হ'ব নিগেটিভ হ'ব অক্সিলাৰী ভাৰ্ব হেভ আছে এই হেভটো আমাৰ টেগত ব্যৱহাৰ হ'ব ষ্টেটমেণ্টত যিটো অক্সিলাৰী ভাৰ্ব থাকে সেই অক্সিলাৰী ভাৰ্বটোৱে আমাৰ কিহত ব্যৱহাৰ হয় টেগত ব্যৱহাৰ হয় সেই কথাটো আমি মনত ৰখা উচিত গতিকে টেগটো নিগেটিভ হ'ব গতিকে কি হ'ব হেভেণ্ট ইউ আমি তেনেকৈ উচ্চাৰণ কৰিব লাগিব প্ৰনাউন্স কৰিব লাগিব হেভেণ্ট ইউ লাইক দিছ নম্বৰ 4 we had not much time not আছে বাক্যটো নিগেটিভ টেগটো এবাৰ কি হ'ব পজিটিভ হ'ব হেডটো অক্সিলাৰী ভাৰ্ব টেগৰ ক্ষেত্ৰত আমি এই হেডটোৱে ব্যৱহাৰ কৰিব লাগিব গতিকে হেড আমি লিখিছোঁ তাৰপিছত আমি ছাবজেক্ট প্ৰনাউনটো লিখিছোঁ নেক্সট নম্বৰ 5 দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আই এম লেট আৰ্ণ্ট ইউ গতিকে এই বাক্যটো আমাৰ কি এক্সেপশ্যন এই কাৰণে
এমটো আমাৰ অক্সিলাৰী ভাৰ্ব টেগৰ ক্ষেত্ৰত যিটো অক্সিলাৰী ভাৰ্ব থাকে ষ্টেটমেণ্টটোত সেই অক্সিলাৰী ভাৰ্বটোৱে আমাক টেগত আমি লিখিব লগা হয় কিন্তু আমি এম থাকিলে ইয়াত এম লিখিব নোৱাৰোঁ এম থাকিলে সদায় আমি কি লিখিব লাগিব অন্ট ইউ প্ৰনাউন্সিয়েশ্যন এনেকুৱা অন্ট ইউ গতিকে এইটো মনত ৰাখিব লাগিব গতিকে এনচাৰটো কি হ'ব অন্ট আই নট ইউ অন্ট আই লাইক দিছ চ' আই এম লেট অন্ট আই গতিকে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰাখিলে খালি এইটোৰ ক্ষেত্ৰতে এই এক্সেপশ্যনটো আছে বাকী অক্সিলাৰী ভাৰ্ববিলাক টেগত ব্যৱহাৰ হ'ব কিন্তু যদি এম থাকে আইৰ লগত যদি এম থাকে তেতিয়াহ'লে আমি এম লিখিব নোৱাৰোঁ ইনষ্টেড অফ এমৰ সলনি আমি কি লিখিব লাগিব গতিকে বাক্যটো পজিটিভত আছিল টেগটো নিগেটিভ হ'ব অন্ট ছাবজেক্ট আমাৰ কি আছে আই গতিকে সেই আই ছাবজেক্টটোৱে ইয়াত হ'ব গতিকে অন্ট আই এই কথাটো ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰাখিলে এইটো এক্সেপশ্যন নেক্সট পইণ্ট দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট যেতিয়া এটা বাক্যত নান ন' ওৱান নাথিং ন' হুৱেৰ এই শব্দবিলাক থাকে এটা বাক্যত এটা ষ্টেটমেণ্টত যদি থাকে তেতিয়াহ'লে সেই বাক্যটোক আমি কি বুলি ধৰিব লাগিব নিগেটিভ বুলি ধৰিব লাগিব নান নিগেটিভ বুজায় ন' ওৱানে নিগেটিভ বুজায় নাথিঙে নিগেটিভ বুজায় ন' হুৱে নিগেটিভ বুজায় যদি নিগেটিভ বুজায় বাক্যটো তেতিয়াহ'লে নিডছ পজিটিভ টেগ তেতিয়াহ'লে টেগৰ ক্ষেত্ৰত আমি কি লিখিব লাগিব পজিটিভ টেগ আমি ব্যৱহাৰ কৰিব লাগিব বাট এক্সাম্পল লিখিছোঁ 4টা প্ৰত্যেকটাৰ এক্সাম্পল আছে নান ন' ওৱান নাথিং ন' হুৱে প্ৰত্যেকটাৰে একোটাকৈ এক্সাম্পল উদাহৰণ ইয়াত লিখিছোঁ ফাৰ্ষ্ট ওৱান ইজ নান অফ দি ফুড ৱাজ ৱেষ্টেড নান অফ দি ফুড ৱাজ ৱেষ্টেড নান শব্দটো আছে এতিয়া বাক্যটো আল্টিমেটলি কি হৈ গ'ল নিগেটিভ হৈ গ'ল এতিয়া টেগটো কি হ'ব আমাৰ পজিটিভ গতিকে ইয়াত আমি নট ব্যৱহাৰ কৰিব নোৱাৰোঁ এতিয়া আমি ৱাজ লিখিছোঁ ৱাজ এইকাৰণে লিখিছোঁ এই বাক্যটোত আমাৰ কি আছে ৱাজ অক্সিলাৰী ভাৰ্ব আছে গতিকে ৱাজ ইট দি ফুডৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ এই ছাবজেক্ট প্ৰনাউন ইট আমি ব্যৱহাৰ কৰিছোঁ দি ফুড আমি লিখিব নোৱাৰোঁ নেক্সট উই শ ন' ওৱান উই নিউ উই শ ন' ওৱান উই নিউ ইয়াতো ন' ওৱান আছে গতিকে বাক্যটো কি হ'ল নিগেটিভ হ'ল তাৰোপৰি বাক্যটো যদি আমি পঢ়ি চাওঁ দেখিম আমি উই শ ন' ওৱান উই নিউ ডেট মিনছ শ শব্দটো আছে বাক্যটো চিম্পল পাষ্ট টেন্সত আছে এই বাক্যটোত কিন্তু কোনো অক্সিলাৰী ভাৰ্ব নাই নাইবা মডেল অক্সিলাৰী ভাৰ্ব নাই গতিকে ইয়াত আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব মই আগতে কৈছিলোঁ এই কথাখিনি গতিকে এতিয়া কোনটো বি ভাৰ্বৰ আমি সহায় ল'ম যিহেতু বাক্যটো চিম্পল পাষ্ট টেন্সত আছে চ গতিকে আমি ডিড অক্সিলাৰী ভাৰ্বৰ সহায় ল'ব লাগিব সেইকাৰণে আমি ইয়াত কি লিখিছোঁ ডিড উই আৰু এই টেগটো আমাৰ কি হ'ব পজিটিভ হ'ব যিহেতু বাক্যটো নিগেটিভত আছে ন' ওৱান থকা মানে নিগেটিভ এই কথাটো মই আগতেই কৈছোঁ নম্বৰ 3 এ স্মল স্ক্ৰেচ লাইক ডেট ইজ নাথিং এ স্মল স্ক্ৰেচ লাইক ডেট ইজ নাথিং এই বাক্যটো কি আছে আমাৰ নাথিং শব্দটো আছে নাথিং থকা মানে বাক্যটো কি বুজাব নিগেটিভ বুজাব যদি নিগেটিভ বুজাব টেগটো আমাৰ কি হ'ব পজিটিভ হ'ব টেগত আমি নট ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু এই বাক্যটোত আমাৰ কি আছে ইজ অক্সিলাৰী ভাৰ্বটো আছে গতিকে এই অক্সিলাৰী ভাৰ্বটো আমি টেগত ব্যৱহাৰ কৰিব লাগিব গৈ পেলাই কি হ'ব ইজ ইট গতিকে এ স্মল স্ক্ৰেচ সেইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ ইট ছাবজেক্ট প্ৰনাউন ব্যৱহাৰ কৰিছোঁ এণ্ড লাষ্ট ওৱান মানি গোজ ন' হুৱেৰ নাও এ ডেজ মানি গোজ ন' হুৱেৰ এই ন' হুৱেৰ শব্দটো আছে বাক্যটো কি বুজাইছে নিগেটিভ এইবাৰ টেগটো আমাৰ কি হ'ব পজিটিভ হ'ব ডেট মিনছ আমি টেগত কুৱেশ্যন টেগত নট শব্দটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰোপৰি এই বাক্যটোতো আমাৰ কোনো অক্সিলাৰী ভাৰ্ব নাই মানি গোজ ন' হুৱেৰ নাও এ ডেজ অক্সিলাৰী ভাৰ্ব নাথাকিলে আমি কি কৰিব লাগিব বাক্যটোৰ টেন্সটো আমি চাব লাগিব বাক্যটোৰ টেন্সটো কি গোজ আছে ডেট মিনছ মানিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হিচাপত ধৰা হৈছে গতিকে চিম্পল প্ৰেজেণ্ট টেন্সত আছে নাইবা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে এটা বাক্য যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে আমাৰ অক্সিলাৰী ভাৰ্বটো আমি কি বুলি ধৰি ল'ব লাগিব ডাজ বুলি ধৰি ল'ব লাগিব নাইবা ডাজৰ সহায় ল'ব লাগিব গতিকে এনচাৰটো কি হ'ব ডাজ ইট গতিকে মই এবাৰ মাতি দিছোঁ মানি গোজ ন' হুৱেৰ নাও এ ডেজ ডাজ ইট ভেৰি ইজি আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ বুজি পাইছে আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা যদি খোকোজা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিলে হ'ল আৰু মই বুজাই দিবলৈ চেষ্টা কৰিম কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে টেগ কুৱেশ্যনছ নাইবা কুৱেশ্যনছ টেগ খুব ধুনীয়াকৈ মনত ৰখা উচিত
আৰু যেতিয়া মনত ৰাখিব যেতিয়া ইংৰাজী ক'ব ইন কেছ অফ স্পকেন ইংলিছ আৰু কনভাৰচেশ্যন তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব তাৰোপৰি আমি পৰীক্ষাটো টেক কুৱেশ্যন সম্পৰ্কে আমি লিখিব লগা হয় আজি গোটেইখিনি ইয়াত শেষ হোৱা নাই নেক্সট ছেশ্যনটোত আৰু কেইটামান ৰুল আছে সেইকেইটা ৰুল সম্পৰ্কে আমি আলোচনা কৰিম আৰু নেক্সট ছেশ্যনত আমি টেক কুৱেশ্যনছটো শেষ কৰিব পাৰিম গতিকে মই সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ